টিম ইণ্ডিয়াৰ পৰা বাহিৰ হৰ্ষিত ৰাণা এণ্ট্ৰি হৈছে মহম্মদ সিৰাজৰ T20 ৱৰ্ল্ড কাপ 2026ৰ শুভাৰম্ভৰ এদিন পূৰ্বে টিম ইণ্ডিয়ালৈ এটা ডাঙৰ খবৰ গোটেই টুৰ্ণামেণ্টৰ পৰা হৰ্ষিত ৰাণা ৰুল্ড আউট হৈছে আৰু তেখেতৰ স্থানত এণ্ট্ৰি কৰিছে মহম্মদ সিৰাজে মহম্মদ সিৰাজলৈ ইতিমধ্যে SOS পঠোৱা হৈছে টিম ইণ্ডিয়াৰ সৈতে শীঘ্ৰে জড়িত হ'বৰ কাৰণে কোৱা হৈছে আৰু কাইলৈ ড্ৰেছিং ৰুমত হয়তো মহম্মদ সিৰাজক আমি দেখিবলৈ পাম টিম ইণ্ডিয়া যিহেতু নেকি প্ৰথমখন মেটচ USৰ এগেইনষ্টত আছে আৰু যদি হৰ্ষিত ৰাণাৰ কথালৈ আহোঁ তেতিয়াহ'লে দক্ষিণ আফ্ৰিকাৰ এগেইনষ্টত ৱাৰ্ম আপ মেটচ খেলি থাকোঁতে আঁঠুত আঘাত পাইছিলে যাৰ কাৰণে তেখেতে গোটেই এতিয়া টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ'বলগীয়া হ'ল ৱাশ্বিংটন সুন্দৰক লৈ পেলাই ইতিমধ্যে কোনো ধৰণৰ ৰিপ্লেচমেণ্ট ঘোষণা কৰা হোৱা নাই সূৰ্য কুমাৰ যাদৱে প্ৰেছ কনফাৰেন্সত কৈছিল যে ৱাশ্বিংটন সুন্দৰে স্পীডিলি ৰিকভাৰ কৰি আছে আৰু নিৰ্ধাৰিত সময়ত তেখেত নিশ্চয়কৈ টিম ইণ্ডিয়াৰ সৈতে জড়িত হ'ব পাৰিব ৰিকভাৰ কৰিব পাৰিব যাৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ ৰিপ্লেচমেণ্ট ঘোষণা কৰা হোৱা নাই কিন্তু এই মুহূৰ্তত যিটো ডাঙৰ খবৰ সেইটো হ'ল যে হৰ্ষিত ৰাণা আউট হৈছে আৰু হৰ্ষিত ৰাণাৰ স্থানত এণ্ট্ৰি কৰিছে মহম্মদ সিৰাজে